যিখন শাস্ত্ৰ আজি পাঠ হ'ব এই শাস্ত্ৰৰ লগত তুলনা কৰিব পৰা শাস্ত্ৰ জগতত দ্বিতীয়খন নাই। স্বয়ং ভগৱান কৃষ্ণই ভাগৱত শাস্ত্ৰ কিমান মহৎ, ভাগৱত শাস্ত্ৰ কিমান মহিমাযুক্ত স্বয়ং ভগৱান কৃষ্ণই নিজ মুখেৰে প্ৰকাশ কৰিছে। ভগৱান কৃষ্ণই কি বুলি কৈছে শুনক, শ্ৰীমদ ভাগৱত পুৰাণম লোক বিশ্ৰুতম শৃণ্যয়ো শ্ৰদ্ধায়েন যুক্ত মম সন্তোষ কাৰণম। কি বুলি কৈছে? লোক সমাজৰ আটাইতকৈ শ্ৰদ্ধেয়, লোক সমাজত আটাইতকৈ সমাদৃত, জগতৰ লোকৰ আটাইতকৈ সন্মানিত শাস্ত্ৰখনে হৈছে ভাগৱত পুৰাণ। আৰু কি বুলি কৈছে? শৃণ্যয়ো শ্ৰদ্ধায়েন যুক্ত, যি অত্যন্ত শ্ৰদ্ধা সহকাৰে এই ভাগৱত শুনিব। মম সন্তোষ কাৰণম, ভগৱন্তই কৈছে মই তাতেই সন্তোষিত হওঁ আৰু সেইজনক মই কৃপা প্ৰদান কৰোঁ। ভগৱানক সন্তুষ্ট কৰিবৰ কাৰণে, ভগৱানৰ কৃপা প্ৰাপ্ত হ'বৰ কাৰণে, ভগৱানৰ কৃপা প্ৰসাদ লাভ কৰিবৰ কাৰণে ভাগৱত শাস্ত্ৰই কলিযুগত অন্যতম মাধ্যম। সেই শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ। মহাপুৰুষ মাধৱদেৱে নামঘোষাত এই শাস্ত্ৰখনৰ আচল পৰিচয়টো মানুহে বুজিব পৰাকৈ বৰ সহজকে লিখি দিছে। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। হৰিনামে 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 গতি, হৰিনাম ভকতৰ কেৱল ভকতি। এইখন শাস্ত্ৰ সাহিত্যৰথী বেজবৰুৱাই, লক্ষ্মীনাথ বেজবৰুৱাই এটা প্ৰবন্ধত কৈছে, ভাগৱত এনেকুৱা এখন গ্ৰন্থ য'ত গুটি নাই। কল্পতৰু বৃক্ষৰ এনে এটা ফল ভাগৱত য'ত গুটি নাই, য'ত বাকলি নাই, য'ত সীতা নাই। গুটি নোহোৱা, বাকলি নোহোৱা, সীতা নোহোৱা এটা ফল য'ত কেৱল ৰস, ৰস আৰু ৰস বৈ আছে। কি ৰস তাত প্ৰবাহমান হৈছে? কৃষ্ণ ভক্তি ৰস। কি ৰস তাত প্ৰবাহিত হৈ আছে? হৰি নামৰ ৰস। সেই হৰি নামৰ ৰসৰে সম্ভাৰ হৈছে ভাগৱত শাস্ত্ৰ। ভাগৱত শাস্ত্ৰৰ প্ৰতিপাদ্য বিষয় প্ৰধানত তিনিটা। এটা হ'ল জ্ঞান, দ্বিতীয়টো ভক্তি আৰু তৃতীয়টো বৈৰাগ্য। যিজনে ভাগৱতৰ ওচৰলৈ আহিব প্ৰথমে পাব তেওঁ জ্ঞান, যিজনে ভাগৱতৰ কাষলৈ আহিব তেওঁ পাব ভক্তি, আৰু যিজন ভাগৱতৰ কাষলৈ আহিব তেওঁ লাভ কৰিব বৈৰাগ্য। আপোনালোকে যদি পৰম শ্ৰদ্ধাৰে ভাগৱত শুনে, নিজৰ জীৱনত এই তিনিটা বস্তুৰ লাভ আপোনালোকে অনুভৱ কৰিব পাৰিব। ভাগৱতে যি জ্ঞান দিব সেই জ্ঞান পৰম জ্ঞান, যি জ্ঞানেৰে ভগৱন্ত বস্তুক মানুহে লাভ কৰিব পাৰে। ভাগৱতত যি ভক্তি আছে সেয়া ঈশ্বৰ কৃষ্ণৰ প্ৰতি ভক্তসকলে কৰিবলগীয়া একান্ত ভক্তি। ভাগৱতে দিয়া বৈৰাগ্যই আপোনাক এইখন সংসাৰতে থাকি, সেইখন সংসাৰত কেনেকৈ নিৰ্লিপ্ত হৈ থাকি, বোকাত যেনেকৈ পদুম থাকে তেনেকৈ থাকি কৃষ্ণ ভক্তি কৰিব পৰাকৈ বৈৰাগ্য ভাগৱত শাস্ত্ৰই প্ৰদান কৰে। সেইখন মহিমামণ্ডিত শাস্ত্ৰ ভাগৱত। কালিও মই কলাসভাত এটা অনুষ্ঠানত এটা কথা কৈছোঁ, এইখন সংসাৰত যিসকলে পুৰুষাৰ্থ পাব খোজে, পুৰুষাৰ্থ মানে কি? আমাৰ যিটো চতুৰ্বৰ্গ সাধনম বুলি কয়, ধৰ্ম অৰ্থ কাম মোক্ষ। এই চাৰিটা বস্তু পালে সংসাৰত আৰু মানুহে একো পাব নালাগে, মুক্তি লাভ কৰে। সেইটোকে মোক্ষ পোৱা বুলি কয়। আমাৰ উপনিষদত কৈছে
যে এই চাৰিটা বস্তু যদি কোনোবাই সংসাৰত পাব খোজে, কোন চাৰিটা? ধৰ্ম, অৰ্থ, কাম, মোক্ষ চাৰিটা বস্তু যদি কোনোবাই সাধন কৰিব খোজে, তেতিয়াহ'লে তেওঁ তিনিটা বস্তুৰ পৰা নিজক মুক্ত কৰিব লাগে। তাৰে প্ৰথম বস্তুটো কথা কৈছে ভয়, দ্বিতীয়টো কৈছে সংশয়, আৰু ৩ নম্বৰটো কৈছে বিষয় বা সংসাৰ। ভয়ৰ পৰা যিজন মুক্ত হ'ব নোৱাৰে। কিহৰ ভয়? কিমান ভয় আছে আমাৰ হিচাপ নাই। মৃত্যু ভয়ৰ পৰা, সমাজৰ ভয়ৰ পৰা, নহয় ভূত প্ৰেত বিকাশৰ ভয়ৰ পৰা কিমান যে ভয়ে মানুহক খেদি ফুৰে তাৰ হিচাপ নাই। গতিকে ভয়ৰ পৰা যদি কোনোবাই পৰিত্ৰাণ পাব খোজে, তেতিয়াহ'লে তেওঁ ভাগৱতৰ ওচৰলৈ যাব লাগিব। দ্বিতীয়তে সংশয়ৰ পৰা যদি কোনোবাই নিজক মুক্ত কৰিব খোজে, তেওঁ ভাগৱতৰ ওচৰলৈ যাব লাগিব। আৰু বিষয় সংসাৰৰ যন্ত্ৰণাৰ পৰা, বিষয় সংসাৰৰ বন্ধনৰ পৰা কোনোবাই যদি নিজক মুক্ত কৰিব খুজিছে, তেওঁ ভাগৱতৰ ওচৰলৈ আহিব লাগিব। সেইকাৰণে ভাগৱতে বাৰে বাৰে কৈছে যে সকলো ভাগৱতৰ ওচৰলৈ আহক। সকলোকে কৈছে যে ভাগৱতৰ কাষ চাপি আহক। ভাগৱতে কৈছে কি বুলি শুনক, শুনিও কন শুনক হেৰ নৰ, চাপি ওচৰ ভাগৱত আদিত্যৰ, আনো শাস্ত্ৰ হব তাহাৰ আগত, বাতিৰ যেন পোহৰ। কৈছে হে নৰলোক, সকলো ভাগৱতৰ কাষ চাপি আহা। কেলে কাষ চাপি আহিব লাগে? ভাগৱত শাস্ত্ৰসমূহৰ ভিতৰত সূৰ্য শাস্ত্ৰ, ইয়াৰ ওচৰলৈ আহিলে ভাগৱতৰ পোহৰ আপোনাৰ গাত পৰিব। ভাগৱতৰ পোহৰ মানে ভাগৱতত কিহৰ পোহৰ আছে? জ্ঞানৰ পোহৰ, বিজ্ঞানৰ পোহৰ, তত্ত্বৰ পোহৰ, ৰহস্যৰ পোহৰ আছে। গতিকে ভাগৱতৰ মাজলৈ আহিলে আমি এইখিনি বস্তু লাভ কৰিব পাৰিম। গতিকে বাপ বান্ধৱসকল, আইসকল, আজি পৰা যি আমাৰ ভাগৱত চৰ্চা হ'ব, এই চৰ্চাত আপোনাসকলে এই বিষয়বিলাক মই ভাবোঁ আজি আলোচনা হ'ব। আপোনালোকে গভীৰ গুৰুত্ব সহকাৰে বিষয়বিলাক আলোচনা কৰিব। সংসাৰত এনে কোনো প্ৰশ্ন নাই যাৰ উত্তৰ ভাগৱতত নাই। মানৱ জীৱনৰ এনে কোনো সমস্যা নাই যাৰ সমাধান সূত্ৰ ভাগৱতত নাই। মানুহৰ আধ্যাত্মিক জীৱনৰ এনে কোনো প্ৰয়োজন নাই যাৰ পূৰণৰ সূত্ৰ ভাগৱতত নাই। মানুহৰ ইহকাল পৰকাল অনন্ত কালৰ এনে কোনো ৰহস্য নাই যাৰ ভেদ কৰাৰ উপায় ভাগৱতত নাই। গতিকে আমাৰ মানৱ জীৱনৰ কাৰণে, আমাৰ সামাজিক জীৱনৰ কাৰণে, পাৰিবাৰিক জীৱনৰ কাৰণে, আধ্যাত্মিক জীৱনৰ কাৰণে যিমানবোৰ দৰকাৰী কথা লাগে সেই আটাইবিলাকে ভাগৱতত আছে। ব্যক্তি হৈ থাকিবলৈ ভাগৱতে শিক্ষা দিব। এটা পৰিয়ালক পৰিয়াল হৈ থাকিবৰ কাৰণে ভাগৱতে শিক্ষা দিব। এখন সমাজক নৈতিক আৰু আধ্যাত্মিকভাৱে সবল হৈ থাকিবৰ কাৰণে ভাগৱতে শিক্ষা দিব। গতিকে ভাগৱতৰ বুকুত এই সকলোবিলাক সমাহাৰ হৈ আছে। আমি মাত্ৰ শ্ৰদ্ধাৰে, আমি মাত্ৰ আস্থাৰে, আমি মাত্ৰ বিশ্বাসেৰে, আমি মাত্ৰ গভীৰ এক ধৰণৰ অনুভৱেৰে সৈতে আমি এই বিষয়খিনি আমি জানিবৰ কাৰণে আমাক এটা জিজ্ঞাসা লাগে। আমাৰ শ্ৰীমদ ভগৱত গীতাত বহু শ্ৰেণী ভক্তৰ কথা কৈছে। তাৰ ভিতৰত অৰ্জুনক এটা বিশেষ প্ৰসংগত কৈছে যে যিসকল জিজ্ঞাসু ভক্ত সেইসকল শ্ৰেষ্ঠ ভক্ত। কাৰণ জিজ্ঞাসু ভক্তসকলে এটা কথা জানিবৰ কাৰণে তেওঁলোকৰ মনত ইচ্ছা থাকে, হাবিয়াহ থাকে। গতিকে আপোনাসকলে যিখিনি সময় ইয়াত পাঠ আৰু আলোচনা হ'ব, কিবা সংশয় থাকিলে আপোনালোকে সুধিব, কিবা জানিবলগীয়া থাকিলে আপোনালোকে জানি ল'ব পাৰিব। ভাগৱতৰ বুকুত আপোনালোকে সকলো কথাৰ উত্তৰ পাব। আৰু আমাৰ আটাইতকৈ মই যিটো কথা কৈ সামৰিব খুজিছোঁ, উদ্বোধকে বেছি বক্তৃতা নিদিয়ে। উদ্বোধকৰ কাম হ'ল দুৱাৰখন মুকলি কৰি দিয়া। বাকী তত্ত্ব কথাৰ যিখন জগত আছে সেইখন আমাৰ প্ৰাণজিৎ গগৈ বাপ আহিছে, সন্দিকৈ বাপ আহিছে, তেখেতসকলে আলোচনা কৰিব। মই বাকীখিনি কথালৈ মই যাব নোখোজোঁ। এটা কথা কৈ মই মাত্ৰ সামৰিব খুজিছোঁ। সেই কথাটো হ'ল আজিৰ যিটো সময়, আজিৰ সময় মানে কেনেকুৱা সময় যে মানুহক
বস্তুবাদী চিন্তাই ভোগবাদী চিন্তাই নিজৰ ভৰিৰ খোজটো পাহৰাই দিয়াৰ সময় ধন দৌলতৰ পিছত দৌৰুতে দৌৰুতে মানুহে নিজৰ খোজটো পাহৰি গৈছে আজিৰ সময় এনেকুৱা সময় পাৰ্থিব সুখ আৰু সন্তোষৰ পিছত দৌৰুতে দৌৰুতে মানুহে নিজৰ জীৱনৰ আসল ৰঙে হেৰুৱাই পেলাইছে আজিৰ এনে এটা সময় ভোগবাদ আৰু বস্তুবাদৰ পিছত দৌৰুতে দৌৰুতে পিতৃ মাতৃকে মানুহে পাহৰি পেলোৱা হৈছে তেনেকুৱা এটা সময়ত আমি আমাৰ ভাবি কালৰ প্ৰজন্মক যথাৰ্থ যদি মানুহ কৰি ৰাখিব লাগে তেতিয়াহলে কিন্তু ভাগৱতৰ কাষ চপাই অনাৰ বিকল্প নাই ভাগৱতে এটা প্ৰকৃত সুন্দৰ জীৱনৰ সন্ধান দিয়ে ভাগৱত শাস্ত্ৰ এই সংসাৰৰ পৰা ইপাৰলৈ গুচি যাবৰ কাৰণে প্ৰয়োজন হোৱা কেৱল এখন নৌকা নহয় ভাগৱত কেৱল পৰকালৰ বস্তু নহয় ইহকালৰ এই জীৱনটো সুন্দৰ কৰিবৰ কাৰণে যিটো জীৱন আপুনি যাপন কৰি আছে এই জীৱনটো মধুৰ কৰিবৰ কাৰণে এই জীৱনটোৰ কাৰণে দৰকাৰী প্ৰয়োজনখিনি আসল সম্পদখিনি গুটুৱাই ল'বৰ কাৰণে ভাগৱত শাস্ত্ৰ কিন্তু আমাৰ কাৰণে তাৰ উৎস বা সমল গতিকে সকলোৱে সেই দৃষ্টিভংগীৰে সৈতে ভাগৱত শুনিব তেতিয়া অলপ বস্তুটো সুবিধা হ'ব গতিকে মই আৰু দীঘলীয়া নকওঁ এইখিনি কথাৰে মই মোৰ বক্তব্য সামৰণি মাৰিছো মহাৰজত জয়ন্তীৰ এই যিটো মহান আয়োজন এই আয়োজনটোৰ প্ৰতি মই পুনৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু মই আয়োজকসকলক মই ধন্যবাদ জনাইছো যে এনে এটা আধ্যাত্মিক কাৰ্যসূচীৰে সৈতে মহাৰজত জয়ন্তীৰ অনুষ্ঠানটোক তাৎপৰ্যপূৰ্ণ কৰি তোলাৰ কাৰণে আৰু এইখিনি কথাৰে মই মোৰ বক্তব্য মই ইতি পেলাই সমগ্ৰ ভাগৱত পাঠ আৰু ব্যাখ্যাৰ যি অনুষ্ঠান তাক মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলো বুলি ঘোষণা কৰিলো জয় গুৰু শংকৰ অপৰাধ বিনাশন কৃষ্ণ